পাৰ্টটো কি আছিল যে দেউতাহঁতে নাজানে। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। চ' মই যোৱাকালি আহি পালোঁ ৰাতি লাইক 10:30 10:30 পালোঁ আৰু এতিয়া এতিয়া বাজিল আপোনাৰ 11:15 আৰু ভাবিলোঁ যে যোৱাকালি নবনালোঁ আৰু কাৰণ দেৰি হৈ গ'ল ন। চ' সেইকাৰণে ভাবিলোঁ যে এতিয়া বনাই দিওঁ। মানে এতিয়া কেছটো কি হ'ল যে এইবাৰ মই বাছেৰে আহিলোঁ আৰু এইটো একচুৱেলি মই ভাবিছিলোঁ যে মানে চব বাৰেতো ছেম ৰুটিন চলি থাকে ন, ফাৰ্ষ্ট ইয়াৰৰ পৰা ফ'ৰ্থ ইয়াৰলৈকে সেই একেখনে চলিল, ক্লাছ, পষ্টিং, ক্লাছ, পঢ়া, শোৱা। আৰু তাৰে মাজতে হ'ল যে ঘৰত আহোঁতেও মই ফ্লাইটেদি আহোঁ বা ঘৰৰ পৰা যাওঁতেও ফ্লাইটেদি যাওঁ। এতিয়া ঘৰৰ পৰা যাওঁতেতো বেলেগ ৰুট ল'ব নোৱাৰোঁ কাৰণ দেউতাই থ'ব যাব এয়াৰপৰ্টলৈকে। বাট মই ভাবিলোঁ যে এইবাৰ ঘৰত যাওঁতেই অলপমান এটা বেলেগ ট্ৰাই কৰি চাওঁ, কাৰণ ইয়াৰে পিছত আৰু কেতিয়া ঘৰ আহোঁ সেইটো মানে আহিম, ডিচেম্বৰতে আহিম, বাট সেইটো ফ্লাইটেদিয়ে হ'ব চাগে কাৰণ মোৰ লগৰবিলাকৰ লগত আহিম। চ' ভাবিলোঁ এতিয়া মোৰ লগৰবিলাকতো নাহে বাছত, গম পাওঁ। চ' চাওঁ এইবাৰ মই কেনেকুৱা লাগে। চ' দেউতা আৰু মেইন পাৰ্টটো হ'ল যে মই দেউতাকক কোৱাই নাই যে মই বাছেদি গৈ আছোঁ। মই দেউতাহঁতে ভাবিছে যে ছেম ৰুটে ল'ব, ফ্লাইটেদি আহিবহি। বাট মই অলপ ট্ৰাই কৰিলোঁ যে, আৰু মেইনলি মোৰ কি আছিল যে মোৰ চাব মন আছিল এবাৰ, মানে আজিলৈকেতো দেখা নাই কেনেকুৱা লাগে ৰাস্তাত, মানে বাছেৰে ইমান দূৰ ট্ৰেভেল কৰি পেলাই আজিলৈকে কৰা নাছিলোঁ। চ' ভাবিলোঁ যে এইবাৰ ময়ে কৰি চাওঁ। আৰু তাতকৈ বেছি ভাল লাগিছে যে মোৰ চাব মন আছিল যে কহিমাখন কেনেকুৱা। আৰু এইবাৰ যিহেতু মই দিনৰ ভাগতে পাৰ হৈছোঁ বাছেৰে, তো মই অলপ কহিমাখনৰ দেখিছোঁ, ক্লিপবিলাকো লৈছোঁ, আপোনালোককো দেখাম। ব'লক এতিয়া ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা ষ্টাৰ্ট কৰোঁ। মানে এইটোতো এণ্ডিং পাৰ্টটো হয়, বাট মই এণ্ডিং পাৰ্টটো ফাৰ্ষ্টত দিছোঁ। ভিডিঅ'টো কেনেকুৱা লাগে জাৰ্ণিটো আপোনালোকক ফাৰ্ষ্টৰ পৰা দেখাই আছোঁ। ইম্ফল য'ত বাছত উঠিম মই, তাৰে পৰা ষ্টাৰ্ট হ'ব। ব্লগ ষ্টাৰ্ট কৰোঁ। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। একচুৱেলি আজি মই গৈ আছোঁ ঘৰ, বাট এইটো অলপ বেলেগ টাইপৰ জাৰ্ণি হ'ব। ঘৰে গৈ আছোঁ, কিন্তু মই প্ৰতিবাৰে মই ফ্লাইটত যাওঁ, কিন্তু এইবাৰ মই ফ্লাইটত যোৱা নাই। কিন্তু ঘৰত গম পাই যে মই ফ্লাইটত গৈ আছোঁ। চ' অলপ মানে মই ভাবিলোঁ যে এটা ট্ৰাই কৰোঁ বেলেগ। এইখন পিছফালে বাছখন ৰখি আছে, মই গৈ আছোঁ বাছত। আৰু বাছখন যায় ৰাতিপুৱা 10টা বজাত, বাট এতিয়া বাজিল ৰাতিপুৱা 5টা। আজি কিবা বন্ধ আছে বোলে, চ' সেইকাৰণে অলপ সোনকালে যাব লাগিব। বাকী এয়া ৰাতিপুৱাৰ ইম্ফল এবাৰ দেখাই দিওঁ 5টা বজাত। চ' জাৰ্ণিটো বাৰু বহুতেই ভাল লাগিব চাগে, এতিয়া গম নাপাওঁ কেনেকুৱা হয়, মোৰ ফাৰ্ষ্ট টাইম হয়। চ' যাওঁ আৰু মই আপোনালোকক দেখাই আছোঁ কি হয়, কি দেখাব ৰাস্তাত, চববিলাক দেখাই আছোঁ, চাই থাকিব। এয়া বাছখন আহিল আৰু এতিয়া আমি বাছত উঠিম। চ' মোৰ ছিট নম্বৰ হ'ল 18। চাই লওঁ এইখন বাছ। ফাইনেলি মই বাছত বহিলোঁ আৰু আগৰ পাৰ্টটো ৰেকৰ্ড কৰা নহ'ল কাৰণ মোৰ লাগেজবিলাকৰ লগত মই বিজি আছিলোঁ। বাট দ্য জাৰ্ণি হেজ অফিচিয়েলি ষ্টাৰ্টেড। আৰু এয়া ইম্ফল চহৰৰ ৰাতিপুৱাৰ অলপমান দৃশ্যটো। আৰু এনেকৈ আমি আহি অলপ মানে চেনাপাতি পোৱাৰ কাংপকপি ডিষ্ট্ৰিক্ট এখন আছে, এইখিনি পাৰ হোৱাৰ পিছত এইটো পালোঁ আমি, সেইটো জেগা। নামটো নাজানো বাৰু, বাট নদী, পাহাৰ আৰু ৰোডটোতো বহুত বাম্পি হয়। বাট আই গেছ নৰ্থ ইষ্ট ট্ৰিপবিলাক বেছিভাগ এনেকুৱাই। চ' চাওঁ আৰু কেনেকুৱা লাগে। এই জাষ্ট পালোঁ আমি চেনাপাতি, আৰু ইয়াৰে পৰা বোলে 70 কিলোমিটাৰছ হয় কহিমা, আৰু 2 ঘণ্টা লাগিব চাগে। এতিয়ালৈকে দেখাৰ ভিতৰত এইখনে অলপমান ডাঙৰ, মানে এখন টাউন বুলি ক'ব পাৰি। আৰু পুৰা মানে বাকী ৰাস্তাটো ইমান ভাল নহয়, কিন্তু ৰাস্তা বনাই আহি আছে, 4 লেন বনাই আছে ন, তাতে বনাই আছে বাৰু, কিন্তু ইমানো এটা আৰু ঠিক নহয়। এই গুৱাহাটীৰ পৰা আহিছে চাগে গাড়ীবিলাক এইবিলাক।
এতিয়া ইয়াতে কিয়বা ৰখিছে গম নাপাওঁ, কিবা এণ্ডিমেণ্টৰলগীয়া কাম আছে, সেই কামবিলাক কৰাৰ পিছত যাব। ইয়াতে ইয়াতে কিবা এটা চাইড আহি ৰখিছে, কিন্তু গম নাপাওঁ জেগাটো, গম নাপাওঁ নামটো কি। কিছুমানে চাহ খাব গৈছে, কিছুমানে ভাত খাই আছে। কিন্তু ইমান মই ইয়াতে নাখাওঁ বাৰু, কাৰণ ইমান এটা ভোক লগা নাই। আৰু বাকী এইফালে এখন দোকান আছে য'ত মই ঠাণ্ডাটো কিনি লওঁ বুলি ভাবিছোঁ, ঠাণ্ডা আৰু কিবা চিপছ টিপছ কিনি ল'ম। আৰু এইটো এৰিয়া হয়, তাত কিবা পাহাৰৰ কিবা কৰি আছে গম নাপাওঁ, আমাৰ বাছখনে এইখন তাতে ৰখাইছে, আৰু এইফালে দোকানবিলাক আছে। আৰু জেগাটো বেছি ডাঙৰ জেগা নহয়, ইয়াতে 5-6খন মানে দোকান আছে, 2-3খনমান হোটেল, আৰু বাকী সৰু সুৰা দোকান আৰু ফ্ৰুটছৰ কিবা কিবি দোকান আছে। বাকী ইয়াৰে পৰা আপোনালোকক এটা ভিউ দেখাই আছো। এইটো চাওক, পুৰা পাহাৰ, পুৰা গ্ৰীনেৰী একদম। আৰু এখন মই হোটেল এখনত আছো, সেই হোটেলৰ পৰা বাহিৰৰ ফালে আপোনাক দেখাই আছো। গোটেই জেগাটো পাহাৰৰ মাজত, এই আকাশখন নীলা, তাতে মেঘ, আৰু গোটেই ঠাইটো সেউজীয়া, চাই কিবা এটা ভাল লাগিছে। এয়া আমি আহি ৰখিলো ইনাৰ লাইন পাৰ্মিট বনোৱা নাগালেণ্ড মণিপুৰ বৰ্ডাৰত। আৰু গোটেই ট্ৰেভেলাৰ বিলাকে ইয়াতে আহি ৰখিব লাগে আৰু ভেৰিফাই কৰিব লাগে সিহঁতৰ ইনাৰ লাইন পাৰ্মিটটো। বাৰু এইটো এটা জাৰ্ণিটোৰ পাৰ্টেই হয়, এই ৰুটটোৰ এটা পাৰ্ট হয়। আৰু এতিয়া মই ইফালে মোৰ পিছপিনে এখন গেট আছে, মই নাজানো বাৰু এইটো মণিপুৰ আৰু নাগালেণ্ডৰ বৰ্ডাৰ নেকি, মানে গেটখন পাৰ হলে ইফালে নাগালেণ্ড নেকি, মই চিয়ৰ নহয়, বাট মষ্ট প্ৰবেবলি হয় চাগে। আৰু এতিয়া আমি নাগালেণ্ড সোমাব গৈ আছো। আৰু এয়া এটা ধুনীয়া দৃশ্য নাগালেণ্ড সোমোৱাৰ পিছত। এতিয়া আমি মণিপুৰ এৰিলো আৰু নাগালেণ্ডৰ মাজত গৈ আছো। নাগালেণ্ডৰ ৰাস্তাবোৰো ইমান ঠিক হোৱা নাই এতিয়ালৈকে, বাট এয়া আমি কহিমাত সোমালো এতিয়া। আৰু কহিমা চহৰখন মানে দেখিবলৈ ধুনীয়া, মানে গোটেই চহৰখন শিলৰ মাজত আছে, গোটেই পাহাৰৰ মাজত আছে। আৰু ইয়াতে যিখিনি দেখিছো এতিয়ালৈকে ডেভেলপটো হয় কহিমাখন, আৰু ভাল লাগিছে কিবা এটা দেখি পেলাই। ইয়াতে পৰিপাটিও আছে। আৰু মই এটা বস্তু ইয়াতে মানে লক্ষ্য কৰিছো, প্ৰথমৰ পৰা যেতিয়াৰ পৰা কহিমাত সোমাইছো, যিমানবিলাক মই য়েল্লো গাড়ী দেখিছো গোটেইবিলাক টেক্সিয়ে হয় চাগে। আৰু ইয়াত ধুনীয়াকৈ এটা ষ্টেণ্ড আছে ইয়াতে, য'ত গোটেইবিলাক টেক্সিবিলাক ৰখি আছে। আৰু কেইটা ভাল লাগিছে এইবিলাক চাই, মানে মইতো গুৱাহাটীত থাকো, মই গুৱাহাটীত এনেকুৱা দেখা নাই যে গোটেইবিলাকৰ কালাৰটো একে, এনেকুৱা দেখা নাই। বাট নাগালেণ্ডত মই আহি দেখিলো কহিমাত যে গোটেইবিলাক টেক্সিৰে কালাৰটো হ'ল য়েল্লো। এতিয়া কিবা এতিয়া ৰুল হয় নে কি হয় নাজানো, বাট ভাল লাগিছে। আৰু ৰাস্তাটো আৰু মানে নেশ্যনেল হাইৱে হয় চাগে, এইটো নেশ্যনেল হাইৱেটো মানে কহিমাৰ মাজেৰে যায়। এয়া চাওক, গোটেই য়েল্লো আৰু ব্লেক কালাৰৰ টেক্সিবিলাক। এয়া চাওক, ধুনীয়া লাগিছে, জেগাটো দেখিবলৈ ভাল লাগিছে। আৰু এইটোতো সকলোৱে জানে যে কহিমাখন নাগালেণ্ডৰ কেপিটেল হয়, আৰু এইখন 1500 মিটাৰ ওপৰত আছে চি লেভেলৰ পৰা। আৰু সেইকাৰণে ইয়াতে ৱেডাৰটো বহুতে ভাল, আৰু দেখিবলৈতো ধুনীয়া। আৰু ইয়াৰে লগত বহুত হিষ্ট্ৰীও জড়িত হৈ আছে, যেনেকৈ কহিমাক আমাৰ ষ্টেলিনগ্ৰেড অফ দ্য ইষ্ট বুলিও কোৱা হয়। আৰু কহিমা ৱাৰ চিমেট্ৰি ইজ ওৱান অফ দ্য মষ্ট ভিজিটেড প্লেচেছ ইন কহিমা। এণ্ড এইটো এটা মেমৰিয়েল হয়, কহিমা ৱাৰ চিমেট্ৰি এটা মেমৰিয়েল হয়, য'ত মানে আপোনাৰ ৱৰ্ল্ড ৱাৰ টুৰ সময়ত যোনবিলাক চলজাৰ্ছ ঢুকাইছিল, সিহঁতৰ নামত এটা মেমৰিয়েল হয়। আৰু ইয়াতে হৰ্ণবিল ফেষ্টিভেলো হয়, কহিমাৰ পৰা 12-13 কিলোমিটাৰ দূৰত, মানে কিচামা হেৰিটেজ ভিলেজ নামৰ এটা ঠাইত। তাতে হৰ্ণবিল ফেষ্টিভেলো হয়। আৰু এইবাৰো 1 ডিচেম্বৰ to 10 ডিচেম্বৰলৈকে আছে বুলি শুনিছো। চাওঁ, যদি পাৰো আহিম, চেষ্টা কৰিম, ভিডিঅ' বনাম আৰু আপোনালোককো দেখাবলৈ চেষ্টা কৰিম। আৰু এয়া চাওক, গোটেই মানে চিটিখন মই যিমান আহিছো এতিয়ালৈকে, চিটিখনৰ ভিতৰলৈকে যিমান দেখি আহি আছো, এতিয়ালৈকেতো মই একো মানে লেতেৰা দেখা নাই, এনেকুৱা যে ৰাস্তাৰ চাইডত পৰি থকা। মোৰতো ভালে লাগিছে চিটিখন, কহিমাখন। আৰু এয়া মই অসম সোমালো, আৰু ইয়াতে আমাৰ বেগবোৰ চেক কৰিলে। এণ্ড চেকিঙৰ টাইমত মই ভিডিঅ' বনাম ভাবিছিলো, বাট ভিডিঅ' কৰাটো এলাও নাছিল, চ' কৰিব নোৱাৰিলো। আৰু ইয়াৰে পৰা গুৱাহাটী 245 কিলোমিটাৰ আছে বুলি ক'লে। এতিয়ালৈকেতো আহি ভালে লাগিছে, একো প্ৰব্লেম নাই পোৱা। অলপ জাষ্ট ৰাস্তাটো বেয়া হয় ডিমাপুৰ নোপোৱালৈকে। এণ্ড ডিমাপুৰৰ পৰাতো এতিয়ালে ভালে হয়, মানে ভালে পাইছো, একো প্ৰব্লেম পোৱা নাই। জাষ্ট ডিমাপুৰলৈকে অলপমান বাম্পি হয়। আৰু ৰাস্তাটোৰ কাৰণেহে অলপ টাইম বেছি লাগে,
আৰু অলপ জাষ্ট কষ্ট হোৱা যেন লাগে, কষ্ট হয়ও আৰু বাট জাৰ্ণিটো একো বেয়া লগা নাই, মোৰ এতিয়ালৈকেতো ভালেই লাগিছে জাৰ্ণিটো। আৰু যিহেতু অসম আহি পালোঁ, এতিয়াতো একো ভয়ো নাই, চিন্তাও নাই বাৰু, এনেকৈ গৈ আছোঁ আৰু। আৰু এয়া সোণাপুৰ পালোঁ আৰু জুবিন ক্ষেত্ৰখনৰ কাৰণে ৰখি আছিলোঁ। মোৰ ফোনত চাৰ্জো নাই, 2-3% আছে। আৰু সঁচা এটা কথা আচৰিত লাগে যে এতিয়া বাজিল 10টা আৰু এনেকুৱা ঠাণ্ডাত ইমান ৰাতিলৈকেও যে মানুহৰ ভিৰ আছে। সঁচাকৈ আমাৰ জুবিন দা আমাৰ ভগৱান হয়। আৰু এতিয়া বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো, মোৰ ফোনত চাৰ্জো নাই। আজিৰ ভিডিঅ'টো ইয়ালৈকে ৰাখিলোঁ, আমি নেক্সট ব্লগত লগ পাম। থেংক ইউ।